ফাইনেলি দুই ৰেখাত ঈদৰ নামাজ ঈদুল ফিতৰৰ নামাজ পঢ়িবলৈ ওলাই আহিলোঁ ডাঙৰ মোৰ অন্য এটি ফেষ্টিভেল ব্লগ ভিডিঅ'লৈ আপোনালোকক মোৰ ঘৰৰ পৰা সকলোকে স্বাগতম জনাইছোঁ নমস্কাৰ জনাইছোঁ আজি এটা ইণ্টাৰেষ্টিং ব্লগ ভিডিঅ' হ'বলৈ গৈ আছে আজি ঈদ উৎসৱ আছে আৰু তাৰ বাবে আমি সকলো একদম ৰেডি হৈছোঁ আৰু আপোনালোকলৈ এটা ব্লগ বনাম আপোনালোকক সকলো কাৰ্যসূচী দেখুৱাবলৈ চেষ্টা কৰিম रुको जरा सबर करो বলক আজি এটা ফেষ্টিভেল ব্লগ ভিডিঅ' আৰম্ভ কৰোঁ আজি হৈছে ঈদৰ দিন গতিকে বছৰত আমাৰ দুটা ঈদ আহে এটা হৈছে ঈদুল ফিতৰ আৰু এটা হৈছে ঈদুল জোহা গতিকে এইটো হৈছে ঈদুল ফিতৰ মানে কি হয় আমাৰ গোটেই মাহটো যেতিয়া ৰমজান মাহত যেতিয়া ৰোজা ৰখা হয় পুৰা 30টা ৰোজা ৰখা হয় ব্ৰত পালন কৰা হয় তাৰপিছতে ফাইনেলি আল্লাহে ভগৱানে আমাক আজিৰ দিনটো পুৰা ফূৰ্তি কৰিবলৈ দিছে পুৰা ঈদ উদযাপন কৰিবলৈ দিছে ঠিক আছে সেইকাৰণে আমি ৰাতিপুৱাৰ পৰা মানে 4টা বজাৰ পৰা প্ৰিপেয়াৰ হ'ব লাগে 4টা বজাৰ পৰা প্ৰিপেয়াৰ হ'ব লাগে মানে 4টা বজাত আমি মছজিদত গৈ পেলাই যিটো আমাৰ ৰাতিপুৱা যিটো নামাজ থাকে আমাৰ 5 টাইম নামাজ থাকে নহয় ৰাতিপুৱা দুপৰীয়া তাৰপিছতে আবেলি আকৌ গধূলি সময়ত আকৌ ৰাতিলে গতিকে 5 টাইম নামাজৰ ভিতৰত আমি ৰাতিপুৱাৰ নামাজটো মানে মাষ্ট বি পঢ়িবই লাগে 2 ৰেকাত নামাজ হয় ফৰজ নামাজ সেইখিনি আমি পঢ়ি পেলাই তাৰপিছতে আমি মানে কবৰস্থানলৈ যাওঁ যিবোৰ আমাৰ মানুহ মৰি গৈছে আমাৰ ধৰক মা মৰি গৈছে বা আমাৰ বংশত যিবিলাক পৰিয়ালৰ মানুহবোৰ মৰিও গৈছে সকলোৰে কাৰণে বিশ্বত যিমান মানুহ মৰিছে লগতে সকলোৰে কাৰণে আমি তাত গৈ পেলাই দোৱা কৰিব লাগে তেওঁবিলাকৰ কাৰণে মৰা মানুহৰ কাৰণে ঠিক আছে তাৰপিছতে ঘৰলৈ আহোঁ ঘৰলৈ আহি পেলাই গা পা ধুই জলপান খাই পেলাই আমি মছজিদলৈ যাওঁ আৰু মছজিদৰ পৰা 2 ৰেকাত ঈদৰ নামাজ পঢ়ি সকলোৱে ইজনে সিজনক সৰুৱে ডাঙৰে সৰু সকলোৱে ঈদৰ সম্ভাষণ জনাওঁ তাৰপিছতে ঘৰলৈ আহোঁ ঘৰলৈ অহাৰ পিছত যিবিলাক পৰিয়ালৰ মানুহ আছে যিবিলাক বন্ধুবৰ্গ আছে তেওঁবিলাকলৈ শুভেচ্ছা দিওঁ আৰু তেওঁবিলাকৰ পৰা শুভেচ্ছা লওঁ গতিকে এয়া হৈছে পবিত্ৰ ঈদ উৎসৱ ঠিক আছে গতিকে মোৰ এতিয়া ঘৰৰ পৰাই ব্লগটো মই আৰম্ভ কৰিছোঁ আৰু আজি কাৰ্যসূচী আপোনালোকক সকলো জনাবলৈ দেখুৱাবলৈ চেষ্টা কৰিম ঈদ আহিল আজি আমাৰ মাজলে আহিল খুচিৰ ঈদ আমাৰ মাজলে সকলোকে ঈদ মুবাৰক আপোনালোকক সকলোকে জনাইছোঁ ঈদ মুবাৰক এতিয়া ফাইনেলি আমি নামাজলৈ যাম ঈদৰ নামাজ পঢ়িবলৈ 9টা বজাত নামাজ ঠিক কৰিছে মানে জামাতে ৰাইজে মানে এটা টাইম ফিক্স কৰে ঠিক আছে নামাজৰ কাৰণে চবৰে সুবিধা অনুযায়ী মানে এটা টাইম ফিক্স কৰে গতিকে আমাৰ ইয়াত জামাতত 9টা বজাত কৰিছে আৰু 9টা বজাত নামাজ পঢ়িবলৈ যাম নামাজ পঢ়ি আহি আপোনালোকৰ লগত পুনৰ দেখা হ'ম আৰু আজি মুঠতে য'ত যি কৰোঁ গোটেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু একচুৱেলি আজি বতৰটো খুবেই ধুনীয়া বতৰটো ইমান সুন্দৰ বতৰ কৰিছে গতিকে ক'ব লাগিব একদম মানে ঈদৰ কাৰণে পৰা খুচ হৈ গৈছে মানুহবোৰ ঠিক আছে গতিকে মই অলপ আপোনালোকক বতৰটো দেখুৱাই দিছোঁ চাওক ক্লাইমেটটো চাওক ইমান ধুনীয়া ক্লাইমেট এয়া চাওক বতৰ মানে আজি ডাৱৰীয়া ঠিক আছে ঈদৰ নামাজটো মোৰ ওচৰতে এয়া মছজিদ লাগি আছে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ চাওক এইয়া মছজিদটো দেখিছে এইয়া মছজিদ লাগি আছে গতিকে মছজিদতে গৈ পেলাই ঈদৰ নামাজ পঢ়িম আৰু বহুতে মানে ফিল্ডতো পঢ়ে ঈদগাহ মানে য'ত ফিল্ডত পঢ়ে সেইটো ঈদগাহ ময়দান বুলি কয় ঈদগাহতো নামাজ পঢ়ে গতিকে আমাৰ ইয়াত ঈদগাহ যিহেতু আমাৰ জামাতত নাই সেইকাৰণে আমি ইয়াতে মানে মছজিদতে গৈ পঢ়োগৈ আৰু এতিয়া ফাইনেলি ঈদৰ জলপান খোৱা হ'ল সকলোৱে একেলগে খালোঁ আৰু এতিয়া নামাজলৈ গৈ আছোঁ ঈদৰ জোন দেখা গ'ল আলহামদুলিল্লাহ এতিয়া মই মছজিদ আহি পালোঁ 2 ৰেকাত আমাৰ ৱাজিব নামাজ আছে ঈদুল ফিতৰ সেই নামাজ পঢ়ি লওঁ আৰু বাকীখিনি আপোনালোকক দেখুৱাবলৈ আকৌ চেষ্টা কৰি আছোঁ ঈদুল ফিতৰৰ নামাজ পঢ়িবলৈ ওলাই আহিলোঁ ডাঙৰ সৰু সকলোৱে একেলগে পঢ়িছোঁ আৰু ধনী দুখীয়া বুলি কথা নাই এইটো আল্লাহৰ ঘৰ যিহেতু জোৰকৈ কোৱা সকলোকে ঈদ মুবাৰক জনালোঁ এনেকৈ কোৱা
এতিয়া ঈদৰ কাৰণে ঈদি বুলি কয় হা গতিকে সৰু ল'ৰা ছোৱালীক আমি কিবা এটা দিব লাগে মানে পইচা এটা দিব লাগে ঠিক আছে গতিকে মই 50 টকা দিম এতিয়া ইহঁতক চবকে আৰু এইটো হৈছে ঈদৰ কাৰণে সৰু ল'ৰা ছোৱালীক আমি মৰম চেনেহ জনাওঁ ঠিক আছে গতিকে সকলোকে ঈদ মুবাৰক জনাই দিয়া মানে ঈদৰ নামাজ পঢ়োৱাৰ পিছতে আমাৰ ইমাম চাহাবে মানে সকলোৰ কাৰণে দোৱা কৰে বিশ্ব ব্ৰহ্মাণ্ড শান্তিৰ কাৰণে দোৱা কৰে মানৱ জাতিৰ কাৰণে দোৱা কৰে আৰু ভাৰতবৰ্ষখন যাতে আগুৱাই নিব পাৰে অসমখন যাতে উন্নতি পথত আগুৱাই যাব পাৰে আৰু আপোনালোকৰ ফেমিলিলৈ সকলো কাৰণে তেখেতে দোৱা কৰে আৰু ইয়াৰ পিছতে সকলো ঘৰা ঘৰি যায় আৰু ঘৰলৈ গৈ ঘৰৰ গৃহিণী ঘৰৰ পৰিয়ালক সকলোকে ঈদ মুবাৰক জনোৱা হয় আৰু বিশেষকৈ ঘৰলৈ যাৰ যিবিলাক মানুহৰ মাক দেউতাক থাকে তেওঁবিলাকক আহি পেলাই ঘৰত মানে তছলিম কৰে সেৱা কৰে আৰু এইবোৰ ৰীতি নীতি একচুৱেলি এতিয়া আমাৰ সমাজত বা অসমীয়া সমাজত আমি এইবিলাক ৰীতি নীতি ল'ৰা ছোৱালীক দেখুৱাব লাগে क्या बात है सर क्या बात ये बात কাৰণ আমিবোৰ দেখোঁ ল'ৰা ছোৱালীবোৰ বাহিৰত পঢ়ি থাকে বা চহৰত থাকি পেলাই যেতিয়া গাঁৱলৈ আহে তেতিয়া সেই এজেড মানুহবিলাক বা মা দেউতাক বা ককা আইতাক সেৱা কৰা আমি প্ৰায় দেখিবলৈ নাপাওঁ গতিকে সেৱা সকলোৱে কৰিব লাগে ঘৰত মোৰ ল'ৰা আৰু এয়া চব মোক তছলিম কৰিছে চাওক মানে সেৱা কৰিছে গতিকে ময়ো মোৰ দেউতাক সেৱা কৰিব লাগে গতিকে এয়া হৈছে আমাৰ পৰম্পৰা এয়া হৈছে আমাৰ ৰীতি নীতি আৰু ঈদৰ নামাজ পঢ়িলা ন পঢ়িলা ঈদ মুবাৰক ঈদ মুবাৰক ঈদ মুবাৰক আৰু ঈদি এটা পইচা দিব লাগে গতিকে ইহঁতক চাগে পইচা ইহঁতৰ পৰা ল'ম নে দিম এতিয়া নাজানো আৰু হয় নহয় তই পইচা দিবিনে নেকি দিবিনে ল'বি মোৰ পৰা ঘৰত এসাঁজ খোৱা হয় আৰু ওচৰ চুবুৰীয়া ঘৰতো যোৱা হয় মানে ঈদ খাবলৈ আজিৰ দিনটোত কোনো কাৰো ঘৰলৈ নোযোৱাকৈ নাথাকে মানে শত্ৰু হ'লেও শত্ৰু ঘৰলৈও যাবলৈ কৈছে মানে আৰু শত্ৰুকো দেখিলে মাত এষাৰ দিবলৈ কৈছে शाबाश बेटा बहुत बढ़िया আৰু ঈদৰ উপলক্ষে বহুতো আইটেম বনোৱা হয় মানে চুইটছবিলাক প্ৰায় ঘৰতে বনোৱা হয় লাড়ু পিঠা আৰু বহুত কিবা কিবি থাকে চেৱৈ কেক কিমান খাব আপোনালোকে গতিকে কাৰণে একদম পূৰা খুৱাই পেলাই ভাল লাগে খুৱাবলৈ হেঁপাহ কৰে আৰু দুপৰীয়া আছে ৰাতিৰ সাঁজ আছে এনেকুৱাকৈ ফেমিলিবোৰ মানে গোট খাই পেলাই লগে ভাগে এসাঁজ খোৱা হয় এতিয়া এয়া বৌ ঘৰলৈ আহিছোঁ ঈদ বুলি চাহ একাপ খাবলৈ গতিকে এতিয়া চাহ খাই খাই মানে বৰ কিবা নিচিনা লাগি আছে সেইকাৰণে চৰ্বত দিছে চাওক আৰু আইটেম বহুত কিবা কিবি আছে কিন্তু মই স্পেচিয়েলি কিবা এটা বিচাৰিছোঁ এইটোকে বিচাৰিছোঁ মানে ঈদৰ দিনা বহুত কিবা কিবি খাই থাকিলে মানে খাবলৈ মন নাযায় নহয় জানো আৰু তাতে আলহী দুলহীবিলাক আহিলে লগতে চাহ একাপ খাব বিচাৰে সেইটোৱে ডাঙৰ বেমাৰ এটা মানে লগত বহুতে বহুতে খাব নোৱাৰা হৈ যাওঁ গতিকে এয়া বহুতৰ ঘৰত আহিলোঁ আহি পেলাই এয়া চব গাজৰ হালোৱা নেকি গাজৰ হালোৱা আৰু এইটো কি চৰ্বত ৰু আফজা চৰ্বত ঘৰলৈ আহিলোঁ আৰু এতিয়া যিবিলাক পৰিয়ালৰ মানুহ আছে যিবোৰ দূৰত যিবিলাক আমাৰ ফেমিলি মানুহবোৰ আছে সকলোকে চিনাকি মানুহবোৰক আমি ফোন এটা কৰিবই লাগিব নহ'লে পেজ ধৰিব আজি নকৰিব লাগিব কেৱল ঈদৰ দিনা ফোন এটা নকৰিলা তুমি গতিকে গালি খাব লাগিব ঠিক আছে গতিকে সকলোকে ঈদৰ শুভেচ্ছা জনাবৰ কাৰণে এতিয়া ফোন কৰিবলৈ ষ্টাৰ্ট দিম প্ৰথম আৰম্ভ কৰিম এতিয়া কাকাৰ ছোৱালীজনী আছে গতিকে দিল্লীলৈ ফোনটো লগাই আছোঁ ৰ'ব আপুনি কল কৰি থকা ব্যক্তিজন অন্য এটা কলত ব্যস্ত হৈ আছে পুৰা ব্যস্ত আপুনি অপেক্ষা কৰক এয়া কাকাৰ ছোৱালী দিল্লীত থাকে তাই চাগে সকলোকে ফোন কৰি পেলাই ঈদৰ শুভেচ্ছা জনাই আছে চাগে সেয়া চব ব্যস্ত হৈ আছে এয়া মোৰ কাকাৰ ছোৱালী দিল্লীলৈ ফোন কৰিছিলোঁ তাই ফোন কৰি আছিলে ৰ'ব হেল্ল' হেল্ল' বেটিজন আংকল ঈদ মুবাৰক ঈদ মুবাৰক কি কৰিছে আছোঁ আছোঁ ভালে আছোঁ এই ঈদৰ নামাজ পঢ়ি পেলাই আহিলোঁ আচ্ছা আচ্ছা আহি পেলাই নহয় ন হা বোকাখাত আহিছে নহয় অঁ বোকাখাটত আছোঁ জানো ঘৰতে আছোঁ গাড়ী তাৰপিছত নেক্সট এটা লগাওঁ চব হেল্ল' মাহী বহুত দিন খা খবৰ নাই দেই তোমাৰ হয় হয় ঈদ মুবাৰক চৰি ঈদ মুবাৰক ঈদ মুবাৰক এই ঈদৰ ব্লগটো আজি ইমানতে শেষ কৰিবলৈ লৈছোঁ আৰু আপোনালোকক সকলোলৈ মোৰ ফালৰ পৰা ঈদ মুবাৰক জনাইছোঁ আৰু আপোনালোকৰ পৰিয়ালবৰ্গৰ কাৰণে আপোনালোকৰ সকলোৰে কাৰণে ফেমিলি ল'ৰা ছোৱালী আপোনালোকৰ যাতে ভৱিষ্যত তেওঁলোকে পঢ়া শুনাৰ দিশত আগবাঢ়ি যাওক আপোনালোকৰ যাতে ডেভেলপ হওক তাৰ কাৰণেও ভগৱানৰ ওচৰত মই আল্লাহৰ ওচৰত মছজিদত গৈ দোৱা কৰিছোঁ আপোনালোকক এটা সৰু সুৰা ঈদৰ ব্লগ দিবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'টি ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি নতুনকৈ চাই আছে মোৰ চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰিব নেক্সট ভিডিঅ'ত পুনৰ লগ পাম থেংকছ ফৰ ৱাচিং নমস্কাৰ